খুলুমবাই নমস্কার আসসালামু আলাইকুম ওয়া রাহমাতুল্লাহি ওয়া বারাকাতুহু আজি আমার সালবাড়ি জেলা সাব ডিভিজন হিসাবে আমি অনুষ্ঠিত করতে পারিছো বিটিসি চুক্তি দিবস আজি 10 ফেব্রুয়ারি আজি এই বিটিসি চুক্তি দিবস এটা ঐতিহাসিক দিন আমার আজি যি বিটিসি চুক্তি হয়েছিল সেই বিটিসি চুক্তি ভারত সরকার অসম সরকার আৰু বিএলপি সকলৰ মাজত ত্ৰিপাক্ষিক বৈঠকত যি চুক্তি হয়েছিল সেই চুক্তি আজি আহি 24 বছৰত ভৰি দিব পাৰিছে আজিৰ এই চুক্তি দিৱসক আগত ৰাখি পেলাই আমি ৰাতিপুৱাৰে পৰা বিভিন্ন ধৰণৰ আমি প্ৰগ্ৰাম কৰি পেলাই আহি আমাৰ এতিয়া মুকলি সভা আজিৰ এই মুকলি সভাখন পৰিচালনা কৰা আমাৰ এংকৰিং কৰা আমাৰ বিদিশা ডাঙৰীয়ানী আমাৰ আৰু এজন ভণ্টি আছে মই তেওঁলোকলৈ শ্ৰদ্ধা যাচিছোঁ আজি ইয়াতে উপস্থিত হৈছেহি আমাৰ সোশিয়াল ওয়েলফেয়ার ডিপার্টমেন্টৰ ইএম প্রকাশ বসুমতাৰী ডাঙৰীয়া এপয়েন্টেড স্পিকাৰ হিচাপে আছে আমাৰ কাষ্টম বসুমতাৰী ডাঙৰীয়া ইত্যাদি কৰি আমাৰ বিটিসি গভর্নমেন্টৰ সঞ্জীৱ দালাই ডাঙৰীয়া সেক্রেটারি আমার ঋতুত্তম বরা ডাঙৰীয়া আমার সিভিল সাব ডিভিজন অফিসার আমার এসডিপিও ডাঙৰীয়া প্রমুখে আমার পিএমবি বডির সদস্য সকল এক্স এমএলএ মাননীয় মিলন বড়ো ডাঙৰীয়া আমার নারায়ণী বসুমতাৰী বাইদেউ আমার দায়িত্ব উপবিষ্ট বিভিন্ন পর্যায়ের দলীয় নেতাকর্মীসকল আমার বয়োজ্যেষ্ঠ ব্যক্তিসকল পিএমবি মেম্বাৰসকল আমার সন্মুখত উপস্থিত থকা মাৰ্টিয়াছ ফেমিলিসকল আমার বাগৰুম্বা নৃত্য কৰি ইতিমধ্যে গিনিজ বুক অফ ৱৰ্ল্ডত তেওঁলোকে নিজৰ নাম অন্তৰ্ভুক্ত কৰিব পৰা আমাৰ বাগৰুম্বা নৃত্যকাৰী আমাৰ দল আমাৰ মুৰব্বীয়ান সমাজ আমাৰ প্রতি জাতি জনগোষ্ঠীৰ পৰা আহি আজি ইয়াতে উপস্থিত হোৱা আমাৰ মাননীয় ৰাইজ আৰু আই মাতৃসকল আজি আমাৰ এই ঐতিহাসিক বিটিসি চুক্তিৰ দিনত আমি সকলোৱে আমি ঘোষণা কৰিব পাৰিছো যে বিটিসি অঞ্চলত যিটো লক্ষ্য আৰু উদ্দেশ্য আগত ৰাখি পেলাই বিটিসিৰ চিফ মাননীয় হাগ্ৰামা মহিলাৰী ছাৰৰ নেতৃত্বত যি বিটিসি চুক্তি হৈছিল সেই চুক্তিৰ আধাৰসমূহ ৰূপায়ণ কৰিবলৈ আমি সক্ষম হৈছো আজি প্ৰতিটো বছৰে আমাৰ এই বিটিসি চুক্তি দিৱস আমি পালন কৰি আহিছো কিন্তু যোৱা 5টা বছৰ আমি এই বিটিসি চুক্তি দিৱসটো আমি অনুষ্ঠুপীয়াকে আপোনালোকৰ মাজত আমি লৈ আহিবলগীয়া হৈছিল কাৰণ আমাৰ গভৰ্ণমেণ্ট নাছিলে আমাৰ গভৰ্ণমেণ্টৰ দায়বদ্ধতা আছে এই বিটিসি চুক্তি যেতিয়া কৰিছিল বিটিসিৰ চিফ মাননীয় হাগ্ৰামা মহিলাৰী ছাৰে তেতিয়া এই চুক্তি মৰ্মে কথা দিছিলে সকলো জাতি জনগোষ্ঠীৰ মানুহৰ সম পৰ্যায়ৰ সম অধিকাৰ এই বিটিসি অঞ্চলত দিয়া হ'ব আৰু সকলো জাতি জনগোষ্ঠীক সন্মান প্ৰদান কৰা হ'ব আৰু তাৰ সেই লক্ষ্য আৰু উদ্দেশ্য আগত ৰাখি পেলাই যি প্ৰমোদ বড়ো ডাঙৰীয়াই 5টা বছৰ গভৰ্ণমেণ্ট কৰিলে আমাৰ এই ঐতিহাসিক বিটিসি চুক্তিক সন্মান দি পেলাই তেওঁলোকে কেতিয়াও এই বিটিসি চুক্তিৰ কথা নকলে অথচ বিটিসিৰ চিফ মাননীয় হাগ্ৰামা মহিলাৰী ছাৰে তেওঁলোকৰ হৈ যোৱা যিটো এগ্ৰিমেণ্ট যিটো তেওঁলোকৰ বিটিআৰ এগ্ৰিমেণ্ট শান্তিৰ এটা এগ্ৰিমেণ্ট সেই শান্তি এগ্ৰিমেণ্ট কিন্তু চৰকাৰৰ এজন মুৰব্বী হিচাপে তেওঁৰ দায়িত্ব পালন কৰিছে এইজনেই হৈছে আমাৰ বিটিসিৰ চিফ মাননীয় হাগ্ৰামা মহিলাৰী ছাৰ আৰু যিজন ব্যক্তিৰ নেতৃত্বত আজি আমি এই বিটিসি অঞ্চলত সকলো জাতি জনগোষ্ঠীৰ মানুহ একত্ৰিত হৈ পেলাই আজি আমি বসবাস কৰিছো অকল বসবাসেই নহয় আমাৰ বিভিন্ন জাতি জনগোষ্ঠীৰ মানুহে যাৰ যি প্ৰাপ্য আমি সেই প্ৰাপ্য লৈ পেলাই এই বিটিসি এটা পূৰ্ণাংগ বিটিসি হিচাপে আজি
বিশ্বৰ দৰবাৰত পৰিচয় দিয়াৰ কাৰণে সক্ষম হৈছে। আজি ইয়াতে সকলো জাতি জনগোষ্ঠীৰ মানুহক গভৰ্ণমেণ্ট কতো জাগা দিছে। আপোনালোকে দেখিবলৈ পাইছে যে মই বেগম আখতাৰ আহমেদ, মই এজন বিটিচিৰ বৰ্তমানী এম। যেতিয়া এই বিপিএফ দল কৰিছিলো, এই বিপিএফ দলৰ কথা মই এই কাৰণেই ক'ব লাগিব, এই বিএলপি সকলে যেতিয়া এই অসম চৰকাৰ আৰু ভাৰত চৰকাৰৰ জৰিয়তে ত্ৰিপাক্ষিক বৈঠকত বিটিচি চুক্তি হৈছিলে, এই বিটিচি অঞ্চলখন সংবিধানৰ জৰিয়তে এটা ৰাজনৈতিকভাৱে পৰিচালনা কৰিবৰ কাৰণে এই বিপিএফ ৰাজনৈতিক দলৰ সৃষ্টি কৰিছিলে। এটা ব্যৱস্থাপনা, যি ব্যৱস্থাপনাৰ জৰিয়তে আমি পৰিচালিত হ'ব লাগিব আৰু সকলো জাতি জনগোষ্ঠীৰ মানুহে তেওঁলোকে গণতান্ত্ৰিকভাৱে বিটিচিৰ চিফ মাননীয় হাগ্ৰামা মহিলাৰী ছাৰক এই বিটিচি অঞ্চলৰ নেতৃত্ব প্ৰদান কৰিছিলে। যোৱা 17টা বছৰত যি নেতৃত্ব, সেই নেতৃত্বৰ পিছত যেতিয়া কোনোবাই ইয়াতে গভৰ্ণমেণ্ট কৰিছে, বাৰে বাৰে নাম লৈ থাকিবলৈ মোৰ বেয়া লাগিছে। 5টা বছৰতে মানুহে চিন্তা কৰিছিল যে এই বিটিচি অঞ্চল যদি সুৰক্ষিত থাকে, বিটিচি অঞ্চলৰ সকলো জাতি জনগোষ্ঠীৰ মানুহৰ যদি উন্নয়ন সাধন কৰিব লাগে, নিৰাপত্তাৰ সহিতে থাকিব লাগে, তেতিয়াহ'লে একমাত্ৰ মাননীয় বিটিচিৰ চিফ হাগ্ৰামা মহিলাৰী ছাৰৰ হাতত আৰু এই চুক্তিৰ জৰিয়তে যিসমূহ দফা লৈ আহিছে, সেই দফাৰ জৰিয়তেহে এই বিটিচি অঞ্চলত উন্নয়ন, নিৰাপত্তাৰ সুৰক্ষা সম্ভৱ। তাৰ কাৰণে 5টা বছৰ পিছতেই আমি ৰাইজক একো দিব পৰা নাছিলো। আমি ৰাইজৰ মাজত গৈছিলো, ৰাইজৰ মাজত হাহাকাৰ শুনিবলৈ পাইছিলো, ৰাইজৰ মাজত পোৱা নোপোৱাৰ বেদনা আমি পাইছিলো আৰু ৰাইজে আমাক সকলো জাতি জনগোষ্ঠীৰ মানুহে মিলি পেলাই 28টা চিট দি পেলাই আকৌ আপোনালোকে এই চুক্তিকাৰীৰ যি সেই মেইন মানুহ আমাৰ বিটিচিৰ চিফ মাননীয় হাগ্ৰামা মহিলাৰী ছাৰ, সেই মাননীয় হাগ্ৰামা মহিলাৰী ছাৰৰ হাতত আকৌ আপোনালোকে এই বিটিচিৰ গুৰু দায়িত্ব আপোনালোকে অৰ্পণ কৰিলে। আমি তাতে একজন প্ৰতিনিধি হিচাপে আমি তাতে গৈ পেলাই জাগা পালো, আপোনালোকে আমাক বাছনি কৰি পেলাই পঠিয়াই দিলে। আজি প্ৰকাশ বসুমতাৰী ডাঙৰীয়া এই গভৰ্ণমেণ্টৰ ছ'চিয়েল ৱেলফেয়াৰৰ এম, আজি কাষ্টম বসুমতাৰী ডাঙৰীয়া ইয়াতে উপস্থিত আছে। যুৱ বিপিএফৰ নেতৃত্ব লৈ পেলাই যেতিয়া যুৱকসকলৰ মাজত গৈছিলে, তেতিয়া শুনিবলৈ পাইছিল যুৱকসকলৰ হাহাকাৰ, আৰু তেতিয়াই দিছিলে আমাৰ এই অলপ আগতে হৈ যোৱা আমাৰ গেৰেণ্টিসমূহ। এই যুৱ বিপিএফ যুৱক ল'ৰাসকলেও তেওঁলোকৰ সংস্থাপন বিচাৰি পেলাই তেওঁলোকেও আহি পেলাই আমাৰ লগত একত্ৰিত হৈছিলে। ধন্যবাদ জ্ঞাপন কৰিছো আপোনালোকক সকলোকে। আজিৰ এই ঐতিহাসিক দিনটোত আমি একত্ৰিত হ'বলৈ পাই গোটেই বিটিচি অঞ্চলত আজি এই আমাৰ যি 2003 চনৰ 10 ফেব্ৰুৱাৰীত বিটিচি চুক্তি হৈছিলে, সেই চুক্তিৰ আজি যি আমাৰ সেই চুক্তি দিৱস পালন হৈ আছে, আৰু তাৰ লগত সংগতি ৰাখি পেলাই আমিও আপোনালোকৰ লগত একত্ৰিত হৈ পেলাই আজি আমি ইয়াতে উপনীত হৈছো। মই এজন আপোনালোকৰ প্ৰতিনিধি হিচাপে মই আপোনালোকৰ লগত সদায় আছো আৰু মই থাকিম। আৰু আমাৰ চৰকাৰৰ যি প্ৰতিশ্ৰুতি, এই প্ৰতিশ্ৰুতি আজি আপোনালোকৰ লগত আছে আৰু থাকিব। আজিৰ দিনত মই শুনিছো বৰষা উপেন্দ্ৰনাথ ব্ৰহ্মৰ কথা, আজিৰ দিনত মই শুনিছো আমাৰ এই মাটি এছেম্বলিসকলৰ কথা, আজিৰ দিনত প্ৰাৰ্থনা জনাইছো আমাৰ যিসকল সেই শ্বহীদ ব্যক্তিসকলৰ অক্লান্ত পৰিশ্ৰমে আজি এই বিটিচি অঞ্চলে ৰূপ পালে তেওঁলোকৰ কথা, আৰু প্ৰাৰ্থনা জনাইছো তেওঁলোকে ভালে কুশলে থাকক, স্বৰ্গত বসবাস কৰক, আৰু তেওঁলোকে যি পৰিকল্পনা কৰি পেলাই এই বিটিচি অৰ্জন কৰাৰ ক্ষেত্ৰত তেওঁলোকৰ যিটো শ্ৰম, এই শ্ৰমৰ বিনিময়ত শ্বহীদ হৈ গ'ল, তেওঁলোকে যেন স্বৰ্গৰ পৰাই আমাক নিৰীক্ষণ কৰি তেওঁলোকে যাতে সুখে থাকে, শান্তিত থাকে, তাৰ কাৰণেও কামনা কৰিছো। সকলো জনসাধাৰণ, আমাৰ মাতৃসকল, আমাৰ যুৱক ল'ৰাসকল, আমাৰ বয়োজ্যেষ্ঠ ব্যক্তিসকল, আমি শালবাৰী জিলা হিচাপে আমাৰ গভৰ্ণমেণ্টৰ ফালৰ পৰা এইবাৰ চৰকাৰীভাৱে আমাৰ এই প্ৰগ্ৰাম ইয়াতে আমি অনুষ্ঠিত কৰিব পাৰিছোহি। চৰকাৰৰ প্ৰতিজন ব্যক্তি আজি আমাৰ ইয়াত উপস্থিত আছেহি। প্ৰতিজন ব্যক্তিয়ে তেওঁলোকে নিজৰ দায়িত্ব পালন কৰি পেলাই তেওঁলোকে আপোনাৰ লগত আছে আৰু তেওঁলোকে থাকিব। আজি আপোনালোকক মই ধন্যবাদ জ্ঞাপন কৰিছো। আপোনালোকৰ যি উপস্থিতি, এই উপস্থিতি আজি আমাক
এইটোই মানে আমাক বুজিবৰ কাৰণে সক্ষম দিছে। আমি সক্ষম হৈছো যে আপোনালোকে সঁচাকৈয়ে এই বিটিচি অঞ্চলৰ উন্নয়নৰ স্বাৰ্থত প্ৰতিজন ব্যক্তিয়ে আমাৰ লগত আছে। সদশেষত মই আকৌ আপোনালোকক আজিৰ এই ঐতিহাসিক দিনত আন্তৰিকভাৱে ধন্যবাদ জ্ঞাপন কৰিছো। আৰু আজি এই আমাৰ এই মিটিংখন, আমাৰ এই মুকলি সভাখন অপেন হোৱা বুলি মই ঘোষণা কৰিছো। ধন্যবাদ। দুখ লাগিছে মোৰ চেয়াৰবিলাক কিয় খালী হ'ল। এইটো আমাৰ সমষ্টি, মই দুখ পাম।